মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে যি বিস্ফোৰণ ঘটাইছে, ইয়াৰ পৰা ইয়াকে প্ৰতীয়মান হয় গৌৰৱ গগৈ দেশ দুহিতাৰ সৈতে যেন জড়িত। গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীয়ে পাকিস্তান ভ্ৰমণলৈ যোৱাটো আৰু গৌৰৱ গগৈৰ পত্নীয়ে উচ্চ নিৰীক্ষত পাকিস্তানত কৰ্ম কৰাটো এক চিন্তনীয় বিষয়। মুখ্যমন্ত্ৰী অসমৰ অভিভাৱক, সেই মুখ্যমন্ত্ৰীয়ে তথ্য আৰু যুক্তিৰে গৌৰৱ গগৈৰ বিৰুদ্ধে যি বিস্ফোৰণ ঘটাইছে, শীঘ্ৰেই এই বিষয়ৰ ওপৰত দেশৰ গৃহ বিভাগে উচিত তদন্ত কৰি গৌৰৱ গগৈক শাস্তি বিহাৰ ব্যৱস্থা কৰক। আমি সকলোৱে জানো পাকিস্তান এখন ভাৰতৰ চিৰবৈৰী শত্ৰু দেশ। সেই দেশত গৌৰৱ গগৈ যোৱাটো আৰু তেওঁৰ পত্নীয়ে উক্ত দেশত কৰ্ম কৰাটো খুবেই চিন্তনীয় বিষয়। মুখ্যমন্ত্ৰীয়ে তুলি ধৰা এই বিষয়ৰ আকৌ এবাৰ দোহাৰিছোঁ, দেশৰ গৃহ বিভাগে উচিত তদন্ত কৰি গৌৰৱ গগৈক শাস্তি বিহাৰ ব্যৱস্থা কৰক, কিয়নো দেশদ্ৰোহ এক মোক্ষম অপৰাধ। এই মোক্ষম অপৰাধৰ কঠোৰ শাস্তিৰ দাবী তুলি আকৌ এবাৰ নিজৰ মনত অহা কথা এটি প্ৰকাশ কৰিব বিচাৰিছোঁ। সমাগত নিৰ্বাচন, এই কথাবোৰ নিৰ্বাচনী চমক নহয়, সমান্তৰালভাৱে গৌৰৱ গগৈৰ বিষয়টো মুখ্যমন্ত্ৰী আৰু গৌৰৱ গগৈৰ মাজত এক চোৰ পুলিচৰ নাটক নহওক, তাকেই এজন সাধাৰণ সচেতন অসমীয়া হিচাপে কামনা। শেষত পুনৰবাৰ গৌৰৱ গগৈৰ শাস্তিৰ দাবী তুলি বিদায়।